আদি কৰি হবে মহাৰথী গণ কহা কোনে কেনমতে কৰিলে কৰণ। ধৃতৰাষ্ট্ৰই ক'লে, হে সঞ্জয় শুনা, কুৰু পাণ্ডৱৰ যুদ্ধ কেনেদৰে প্ৰস্তুত হৈছে, ভীমকে আদি কৰি যিমান মহাৰথী আছে তেওঁলোকে কোনে কোনে কেনেদৰে ৰণ কৰিছে। ইয়াৰ উত্তৰত সঞ্জয় কৈছে, সঞ্জয় বদতি শুনি হুক মহাৰায় দুয়ো সেনা কুৰুক্ষেত্ৰে ভৈলা একথায়। চক্ৰবিহু পাতিলে কৌৰৱসকল সেনা খব দেৱ পৃথিৱীৰ কৰে তলবল। এতিয়া সঞ্জয় উত্তৰত কৈছে যে হে মহাৰাজ, কুৰু পাণ্ডৱৰ সেনাসকলৰ এক ঠাইত কুৰুক্ষেত্ৰ গোট খাইছে। কৌৰৱসকলে চক্ৰবিহু পাতিছে। দুয়ো ফৈদৰ সেনা অস্ত্ৰ শস্ত্ৰ মাজত পৃথিৱী তলবল কৰিব লাগিছে। এই ৰাম পাতিলা শংকত বিহু পাণ্ডুৰত নয় যেন কোটি ৰাহু সূৰ্য গ্ৰাহিবে সুজয়। হেন দেখি তজু পুত্ৰ ৰাজা দুৰ্যোধন দৌনৰ সমীপে শীঘ্ৰে কৰিলা গমন। পাণ্ডৱৰ সৈন্যসকলে শংকত বিহু এনেদৰে ৰচনা কৰিছে যে কোটি ৰাহুত এটা সূৰ্য গ্ৰাহে কৰিবলৈ আহিছে। তাকে দেখি তোমাৰ পুত্ৰ ৰজা দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈছে। তেতিয়া দ্ৰোণাচাৰ্যক কৈছে, হে গুৰুদেৱ, ধৃষ্ট দুৰ্ম ৰচিত বেহু সুৰক্ষিত হৈ থকা পাণ্ডৱৰ বিপুল সৈন্য বাহিনীলৈ লক্ষ্য কৰক। তাত ভীম অৰ্জুনৰ দৰে বৰ মহা বীৰসকল বিদ্যামান হৈ আছে। সাত্যকী ধৃষ্টকেতু আদিকে প্ৰমুখ কৰি মহা বীৰসকল তাত আছে। গতিকে একে একে ৰথ উঠি কৰয় সংগ্ৰাম নিশ্চয় জানিবা তাৰ অৰ্ধৰথী নাম। এ ৰামতি ৰথী মহাৰথী কতু অৰ্ধৰথী তাহাৰ লক্ষ্য কহো শুনাম হামতি। অতিৰথী মহাৰথী আৰু অনেক অৰ্ধৰথী বীৰেৰে যুদ্ধক্ষেত্ৰত ভৰি আছে। প্ৰত্যেকৰে লক্ষ্যবোৰ কওঁ শুনা। এই ৰাম একে একে ৰথে উঠি কৰয় সংগ্ৰাম নিশ্চয় জানিবা তাৰ অৰ্ধৰথী নাম। হাজাৰ ৰথক এক ৰথে কৰে ৰণ মহাৰথী বুলি আক ৰয় সৰ্বজন। এখন এখন ৰথত উঠি এজন সৈন্য যুদ্ধ কৰাজন অৰ্ধৰথী বুলি কোৱা হয়। হাজাৰ ৰথৰ লগত যদি এজন ৰথে যুদ্ধ কৰে তাক মহাৰথী বুলি কোৱা হয়। এই অসংখ্যাত ৰথ লেখা জোখা নাই যাৰ একে ৰথে যুঁজে অতি ৰথী নাম তাৰ। এই ৰাম আমাৰ দেখিও মুখ্য
মুখ্য বীৰগণ কিপকিত ব্ৰহ্মা অশ্বস্থমা দুঃশাসন অসংখ্য অন্যান্য বীৰৰ লগত যেতিয়া এজন ৰথে যুদ্ধ কৰে তেতিয়া তেওঁৰ অতিৰথী বুলি কোৱা হয়। এতিয়া হে মহাৰাজ আমাৰ মুখ্য বীৰসকলৰ নাম কওঁ শুনা। এনেকে দি কৃতবৰ্মা অশ্বস্থমা দুঃশাসন আদি এনে কৰ্ণ বিকৰ্ণ এনেকে দি মহা বীৰসকলৰ কথা ইয়াত নাম উল্লেখ কৰিছে আৰু কৈছে যে হে ৰাম অপৰ্যাপ্ত সেনা লেখি বাককাৰ গ্ৰহ যাৰ সেনাপতি ভৈলা ভীষ্ম পিতামহ যে কৌৰৱৰ 11 অশ্বসিনী আৰু পাণ্ডৱৰ 7 অশ্বসিনী সৈতে প্ৰায় 18 অশ্বসিনী সেনাৰ যুদ্ধৰ বাবে কুৰুক্ষেত্ৰত মিলিত হৈছে। হে ৰাম একাদশ অশ্বসিনী সেনা ভয়ংকৰ 7 অশ্বসিনী সেনা পাণ্ডৱ দলৰ যে সেইবোৰ গণি শেষ কৰিব নোৱাৰি। এক অশ্বসিনী সেনা থাকে 1,93,050 পাদপী সৈন্য। ঘোঁৰাত উঠি যুদ্ধ কৰা সৈন্য থাকে 65,610 জন। ৰথত উঠি যুদ্ধ কৰা সেনা থাকে 21,870 জন আৰু হাতীত উঠি যুদ্ধ কৰা সেনা 21,870 জন। তথাপি আমাৰ সেনা নেদেখো বল পাণ্ডৱৰ সেনা হেন দেখি কালান হে ৰাম হেন জানি ভীষ্ম কৰা ক্ষিউ পৰম্পৰ পৃষ্ঠভাগে আনে যেন নকৰ দুৰ্যোধনে গুৰু দ্ৰোণাচাৰ্যক কৈছে যে আমাতকৈ পাণ্ডৱৰ সেনা কম, অৰ্থাৎ 7 অশ্বসিনী কম। অসংখ্য সেনা হলেও সিহঁতৰ সেনাবোৰ কালন্তক যমৰ দৰে অতি ভয়ানক। সেয়েহে সেনাপতি ভীষ্মক যেন পিছফালৰ পৰা কোনো আক্ৰমণ নকৰে তাৰ বাবে সতৰ্ক থকাটো ভাল। এনেদৰে দুৰ্যোধনে যুদ্ধত কৌশল কৰি উৎসাহ দি নিজৰ সেনাৰ মনোবল বৃদ্ধি কৰিছে। যাৱে ভীষ্ম থাকন্ত মাৰকা ভয় সবাৰে জীৱন ভীষ্ম জানিবা নিশ্চয়। এৰা ভীষ্ম কণিপতি কৰিলন্ত সাধুবাক কুতুহলে সেনাপতি কৰে হিংসনাদ। ভীষ্মৰ মনোবল বঢ়াব আৰু উৎসাহ দিবৰ বাবে দুৰ্যোধনে ক'লে যে আমাৰ ভীষ্ম পিতামহ থকালৈকে কোনো ভয় নাই। তেতিয়া লগে লগে কুৰুবৃদ্ধ পিতামহ ভীষ্মই দুৰ্যোধনক তেওঁ মনোবল বৃদ্ধিৰ কাৰণে তেতিয়া সংসৰ আৰু সিংহ নামৰ কৰিবলৈ ধৰিলে। এই ৰাম ঢাক ঢোল মৃদংগ যে তুলি কৰতাল পনব আনক ভেদি ডগৰ কাহ হাল। এই ৰাম গোমুখ কাংখ
মৃদঙ্গ ঝাঞ্ঝাৰ ৰাম বিন বাণী যে ডম্বৰু কলন্দৰ। তেতিয়া লগে লগে ঢাল ঢোল মৃদং আদি কৰতাল এনেদৰে এই বাদ্যবিলাক ডম্বৰুকে ইত্যাদি কৰি বজাই উঠিল। যুদ্ধক্ষেত্ৰত বিভিন্ন শব্দধ্বনি গোটেই ৰজনজনাই গ'ল। তাত কি বজাইছে? দুন্ধুবি শৰদে শবদে মহি কৰে তলবল ধুলায়ে ঢাকিলা দিশ গগন মণ্ডল। এৰাম নহ শেষৰীৰ কৌৰৱৰ বাদ্য শুনি একেবাৰে পাণ্ডৱে কৰিলা সংশোধনী। তেতিয়া দুন্দুভিকে আদি শব্দ যেন পৃথিৱী তলবল কৰিবলৈ ধৰিছে আৰু গোটেই আকাশখন ধূলি মাকতিয়ে চানি ধৰিলে। ইমানবোৰ কৌৰৱৰ বাদ্য ধ্বনিৰে সকলো শৰীৰ ভয়ত কম্পন কৰি তুলিলে। লগে লগে পাণ্ডৱেও একেলগে শংখধ্বনি কুৰুক্ষেত্ৰত মুখাৰিত কৰিলে। এই ৰাম কৃষ্ণে ফুংকিলন্ত পাঞ্চ জৈন শংখৰ পৰ পণ্ডক শংখক ফুংকিলন্ত বিকুদৰ। হে ৰাম যুধিষ্ঠিৰে বাইলা শংখ অনন্ত বিজয় দেৱদত্ত শংখক ফুংকিলা ধনঞ্জয়। তেতিয়া শ্ৰীকৃষ্ণই পাঞ্চজন্য নামৰ শংখটো বজালে, ভীমে পণ্ডক নামৰ শংখটো বজালে, যুধিষ্ঠিৰে অনন্ত বিজয়ী শংখটো বজালে, ধনঞ্জয় দেৱদত্ত নামৰ শংখটো বজালে। নকুলে বজালে শংখ যাৰ নাম মণি পুষ্পক শংখক সহদেৱে কইলা ধ্বনি। এৰা মানুহ অসংখ্যাত বাদ্য বাইলন্ত বিস্তৰ বাদ্য শুনি হৃদি কম্প ভৈলা কৌৰৱৰ। তেতিয়া নকুলে মণি নামৰ শংখটো বজালে, সহদেৱে পুষ্পক নামৰ শংখটো ফুৰালে আৰু এনেদৰে অন্যান্য পাণ্ডৱৰ পক্ষ সেনা নানা বাদ্যবোৰ বজাই যাৰ ধ্বনি শুনি কৌৰৱৰ হৃদয় ভয়ত সংকাশ কৰিলে। কৃষ্ণক সম্বোধি বাক্য বুলিলাও জুন আগ বহায়ু কৰথ দেখো সেনাগণ। এ ৰাম বেহুৰ মধ্যত কোন আছে কোন ভাগে তাৰ অনুক্ৰমে যুদ্ধ কৰিবা কলাগে। ইয়াৰ পিছত অৰ্জুনে যুদ্ধৰ বীৰসকলৰ এবাৰ চাবৰ নিমিত্তে ভগৱান কৃষ্ণক সম্বৰ্ধনা কৰি ৰথখন সেনাৰ মাজলৈ লৈ যাবৰ বাবে অনুৰোধ কৰিলে। কাৰণ বেহুৰ মধ্যভাগত মাজভাগত যাতে আগে পিছে কোন কোন ৰথী মহাৰথী আছে সেইমতে যুদ্ধ কৰিব লাগিব, এই কথা অৰ্জুনে ভাবি কৃষ্ণক কৈছিল। তেতিয়া কৃষ্ণে বুলিলন্ত অৰ্জুনৰ অভিমত উভয় সেনাৰ মধ্যে ৰাখিলন্ত ৰথ। এই ৰামে ধনু ধৰি পাথে টানি কৰিলা টংকাৰ
দুই খৰে গুৰু কজে কৈলা নমস্কাৰ। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক মনোভাৱ বুজি পালে আৰু উভয় সেনাৰ মাজত ৰথখন ৰাখিলে। অৰ্জুনে ধনুখন টানি প্ৰথমে দুপাক হৰে গুৰুচৰণত প্ৰণাম জনাই নিক্ষেপ কৰি সেৱা জনালে। গুৰুৰ চৰণ আগে পৰি গৈলা হৰ, দুনে বোলে অৰ্জুন জয় কতুৰ। এৰা বেহু মধ্যে অৰ্জুন দে খন্ত গয়া পাছে, যতেক বান্ধৱ বন্ধু যুদ্ধে আহি আছে। গুৰু দ্ৰোণাচাৰ্যৰ চৰণৰ কাষত যেতিয়া অৰ্জুনৰ শৰ দুপাত পৰিল, তেতিয়া গুৰুদেৱে বিজয় হওক বুলি অৰ্জুনক আশীৰ্বাদ কৰিলে। বেহু মধ্য স্থানত যেতিয়া অৰ্জুন গৈ দেখিলে যে তেওঁ অনেক বন্ধু বান্ধৱ তেওঁৰে বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু হৈ আছে। কৃপ অশ্বত্থামা আৰু ভীষ্ম গুৰু দ্ৰোণ কৰ্ণ আদি শত ভাই ৰাজা দুৰ্যোধন, ভাতৃ পুত্ৰ নাতি খুৰা শৈল যে মাতুল, চকুৰ ভাগিন সখী আপোনাৰ কুল। কৃপাচাৰ্য অশ্বত্থামা আৰু ভীষ্ম দ্ৰোণাচাৰ্য কৰ্ণ আদিকে কৰি দুৰ্যোধনৰ সৈন্য এশ ভাই আছে আৰু আছে মামা শৈল্য, অনেক ভাতৃ খুৰা মামা ভাগিন সখী বংশ, বহুত লোক যুদ্ধৰ বাবে তাৰমানে অৰ্জুনৰ বিপক্ষে যুদ্ধ কৰিবৰ কাৰণে তাত সাজু হৈ আছে। প্ৰাণক উৎসাহ কৰি সবে আইলা ৰণ, তাক দেখি শোকাকুল ভৈলন্ত অৰ্জুন। হে ৰাম অৰ্জুনে বুলন্ত কৃষ্ণ শুনা কি পাময়, বন্ধুগণ দেখি মোৰ নহহে হৃদয়। তেতিয়া অৰ্জুনে যেতিয়া সন্মুখত আত্মীয় স্বজনবিলাক যুদ্ধলৈ তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অহা দেখি তেতিয়া অৰ্জুনে শোকাকুৰা হৈ পৰিল আৰু কৃষ্ণক ক'লে, হে কৃপাময় গুৰুদেৱ, এই অৱস্থাত বন্ধুগণক দেখি মোৰ হৃদয় বৰ দুখ পাইছো। সকল শৰীৰ কঁপি লোমহী সৰিল, হস্তৰ গান্ধিব ধনু খহিয়া পৰিল। এ ৰাম নোৱাৰো ধৰিতে ধনু স্থিৰনো হে মন, তালোঠ গোকুমুখে নহহে বচন। হুংকাৰ মোৰ সৰ্বশৰী কপি কপি নোমবোৰ শিহৰি উঠিছে, হাতৰ গাণ্ডীৱ ধনু খহি পৰিছে, মোৰ মন স্থিৰ নোহোৱা হৈছে, যাৰ বাবে মই ধনুখন ধৰিব পৰা নাই। মোৰ তালু ওঠ এনেদৰে শুকাই গৈছে, এতিয়া মই কথা ক'বকে পৰা নাই। এনেদৰে অৰ্জুনে কৃষ্ণক কৈছে। মনত উৎসাহ নাহি বিমংগল দেখি, এত বন পাপক কি কাজে কৰো সখী।
হে ৰাম সূৰ্য কহন মুখে চিগালে ৰদাকে পুনু উভয় সেনা উপৰত ভময় শগুন মানে শগুন সন্মুখত বিমংগলবোৰ দেখি মোৰ মন উৎসাহ নোহোৱা হৈছে। এনে বন্ধু বৰ্গ মহাপাপত কিয় কৰিব লাগে সখী বুলি ভগৱানক প্ৰশ্ন কৰিছে যে এইবোৰ মোৰ পাপ হ'ব এই যুদ্ধ কৰিলে। দিনৰ ভাগতে শিয়ালবোৰে ৰাও দি আছে আৰু দুই সেনাৰ ওপৰত শগুনবোৰ উৰি দিবলৈ ধৰিছে। এইদৰে মহা বিমংগল চিন দেখা পাইছো। বিমংগল দেখি মোৰ মনত সংশয় বন্ধুগণ বধি মোৰ কিবা ফল হয়। যদি বোলা ভয়ে ৰাজ্য দিব দুৰ্যোধন প্ৰাণ কৌত খগিয়াইল ৰাজ্যৰ কাৰণ। তেতিয়া অৰ্জুনৰ প্ৰশ্ন আহিছে যে এনেবোৰ বিমংগল দেখি মোৰ মনত সন্দেহ সংশয় উপজিছে। বন্ধুগণক বধ কৰি মোৰ কি লাভ হ'ব যদি মই ভয়তে ৰাজ্যখন দুৰ্যোধনে দিম বুলি ভয় কৰি যায় বা তেওঁ মোৰ পৰা কাঢ়ি লৈ যায়। ইমানবোৰ সৈন্য অস্ত্ৰ শস্ত্ৰ সজ্জিত হৈ কিয় ৰণলৈ আহিছে? তাৰ অৰ্থ যুদ্ধ অনেক হত্যা হিংসা হোৱাটো খাটাং। বিনা যুদ্ধত ৰাজ্য লাভ কৰাটো সম্ভৱ নহয়। যে হে মাধৱ, তেতিয়া ভগৱন্তক কৈছে যে হে মাধৱ, আকৌ যদি কোৱা তুমি মৰম মতে কৌৰৱক বধ নকৰিলেও কৌৰৱে তোমাক বধ কৰিব। ভগৱান কৃষ্ণই তেতিয়া কৈছে যে কৌৰৱে বধ নকৰোতেই তুমি যদি কৌৰৱক বধ কৰা তেন্তে পৃথিৱীখন তুমি ভোগ কৰিব পাৰিবা। যাক লাগি ৰাজ্য ধন তাক সংসাৰিব বন্ধুহীন হৈলে পাছে ৰাইজে কি কৰিব। ইটো ৰাইজে তলুই কৰ যদি হৌপতি তবু ঘূৰ বন্ধু বধ নকৰিব আতি। যাৰ বাবে ৰাজ্যধন লাগে তাকেই যদি মই বধ কৰিম বা বন্ধুবৰ্গসকলক যদি মই বধ কৰিব লগা হয়, যদি বন্ধুহীন হৈ পৰে তেন্তে ৰাজ্য ধনেৰেনো কি কৰিম? এই ৰাজ্যৰ লাভৰ বাবে বাদেই যদি মই তলৈক্য অধিপতি হওঁ তথাপি এই ঘোৰ বন্ধুবধ মই নকৰিম। এই বুলি অৰ্জুনক দৃঢ় প্ৰতিজ্ঞা হ'ল। তেতিয়া কৃষ্ণে যে বুলন্ত তোমাক হব মোহ নাই বিহা কনিলো দ্বিজ ফুৰা চৈত্য গাই। ক্ষত্ৰিয়ৰ ধৰ্ম জানি এৰা অসন্তোষ আততাৰি বধে শাস্তে নধৰয় দুখ। তেতিয়া কৃষ্ণই অৰ্জুনক কৈছে যে তোমাৰ সমান মূৰ্খমতী আৰু কোনো নাই। যেনেকৈ বিহাক আনিলো দ্বিজ ফুৰাই চৈক গাই, তাৰমানে বিয়া পাতিবৰ বাবে ব্ৰাহ্মণক আনিলো, তাতে আকৌ বৈৰাগী গীত জুৰিলা। ক্ষত্ৰিয় ধৰ্ম জানি এক অসন্তোষ আততীয়াক বধে শাস্তে নধৰে দুখ। যে ক্ষত্ৰিয়ৰ যুদ্ধ কৰাই ধৰ্ম, সেয়েহে অতি অসন্তোষ এৰা ইয়াত আততাৰিক বধ কৰিলে শাস্ত্ৰই দুখ নধৰে। বন্ধুবধ দেখি তুমি নকৰিবা ভয় যিটো আততাৰি তাৰ
শুনিও নিৰ্ণয় এৰাম বলে ধন লবে বান্ধি অগ্নি দি আমাৰে চলে বিষদেই যিটো ক্ষেত্ৰদায়াসৰে যেতিয়া যুদ্ধত বন্ধুবধ হ'ব বুলি তুমি ভয় নকৰিবা কাৰণ আততাৰি কাক বোলে আগতে তুমি শুনা বল কৰি ধন ললে বান্ধি লৈ জুৰি পুৰিলে বা খুজিলে পুৰিবলৈ খুজিলে চলনা কৰি বিষ খুৱালে যিটো আততাৰি তাৰ শুনিও নিৰ্ণয় এৰাম বলে ধন লবে বান্ধি অগ্নি দি আমাৰে চলে বিষদেই যিটো ক্ষেত্ৰদায়াসৰে হে অৰ্জুন যুদ্ধত বন্ধুবধ বুলি তুমি ভয় নকৰিবা আততাৰি কাক বোলে তুমি আগতে শুনা বল কৰি ধন ললে বান্ধি লৈ জুৰিয়ে পুৰিব খুজিলে চলনা কৰি বিষ খুৱালে আৰু যি মাটি তিৰি আদি হৰণ কৰে আৰু অস্ত্ৰ শস্ত্ৰ কাটিবলৈ আহে সেইজনকে আততাৰি বুলি কোৱা হয় অস্ত্ৰ শস্ত্ৰ ধৰি বধিবা কলাকে ধাই এহি ছয় প্ৰকাৰ বুলয় আততাই সম্পত্তি বেধিবে লাগি আখে আগ বাঢ়ি ৰাজ্য ধন তোমাৰ পূৰ্বতে লৈলা কাহি এই সৰ্বপ্ৰকাৰ অন্যায় কৰাজনকে আচলতে আততাৰি শাৰীত পৰে এতিয়া কৌৰৱে বৰ্তমান তোমালোকক বধ কৰিবলৈ আগবাঢ়ি আহিছে ৰাজ্য ধন আদি অন্যান্য পাশা খেলি পূৰ্বতে কাঢ়ি নিলে ভীমক মাৰিবে লাগি বিখল আৰু দিলা দ্ৰৌপদীৰ বস্ত্ৰ লৈতে সভা মাজে নিলা যতুগৃহে থৈয়া আগে অগ্নি দিলা পাছে সাংগে পাংগে ছয় দুখ কৌৰৱৰ আছে ভীমক মাৰিবৰ বাবে চলনা কৰি বিষ লাৰু খুৱালা সভাৰ মাজত দ্ৰৌপদীক বস্ত্ৰ কাঢ়ি অপমান কৰিলে যতুগৃহ সাজি তোমালোকক ভিতৰত থৈ মাৰিবলৈ জুই জ্বলাই দিলে এনেদৰে আততীয়া ছটা দোষ কৌৰৱ গাত আছে হেন জানি কৌৰৱক বধিতে জুৱাই আততাৰি বধে দুখ তিল মাতো নাই অৰ্জুনে বুলন্ত শাস্তে দুখ নাই কহে কিন্তু অৰ্থ শাস্ত্ৰ সিটো ধৰ্ম শাস্ত্ৰ নোহে সেইকাৰণে কৌৰৱৰ দৰে আততাৰি বধ কৰিলে তোমাৰ কোনো দুখ নহয় অৰ্জুনে তেতিয়া কৈছে যে অৰ্থশাস্ত্ৰই সেইটো কলেও কিন্তু ধৰ্মশাস্ত্ৰই জ্ঞাতি বধ কৰাটো দুখ হয় বুলি কৈছে আৰু যদি হেন তুমি বোলা মাধৱ তুমি ধৰ্ম জানা কেনে নজানে কৌৰৱ তাৰা ৰাজ্য কামত লোভে বুদ্ধি হত মই কেন জানি প্ৰৱতিবু অধৰ্মত তেতিয়া অৰ্জুনে কৈছে যে হে মাধৱ তুমি যদি কোৱা যে মই অৰ্জুন মই জানো কৌৰৱ কি ধৰ্ম অৰ্থ এইবিলাক নাজানা নেকি তাৰ উত্তৰত মই কওঁ যে কৌৰৱে ৰাজ্য লাভৰ অৰ্থ লাভৰ আশাত বুদ্ধিহত হৈ যুদ্ধ কৰিবলৈ আহিছে কিন্তু মই সিহঁতৰ দৰে কিয় ধৰ্মৰ প্ৰবৃত্তি হ'ম
ইহলোকে সুখ পৰলোকে নৰসয় তোমাৰ কুলক আপুনি কৰো ক্ষয় এৰা বংশৰ প্ৰবাহ হেতু সংসাৰৰ কাষে আজিকালি নহি সৃষ্টি আদ্য সন্তে আছে ইৰাম স্বামীক মাৰিলে তাৰ যতে যুৱতী বিধৱা হৈ বেক ভজি বেক